আগিলে ক দূর যুদ্ধ গ্রাহ গজেন দর তোর পহংকার ও সকলো অকার পরবৰ গ্ৰাহে গজেন্দ্ৰ ধৰে আগৰবে অৰণ্য কৰে গজেন্দ্ৰক দেখি গাহে মহা আপ্লুত কৰি পহংকার ও সকলো অসাৰ যেতিয়া ধৰিব কালে লভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে ৰাম ৰাম কৃষ্ণ পৰবৰ গ্ৰাহে গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে আৰু তো রাখা রাখা প্রভু রাখা জলগ্রাহে খায় ও তুমি না রাখিলে মুখ রাখুতা জেনাই ও রাখা রাখা যদুরাই এ
গজেন্দ্ৰক দেখি গাহে মহা আক্ৰোধ কৰি ও বায়ু বেগে আহি ধনে পাও তকা ৰাম ৰাম লাগিলে ক ঘূৰ যুদ্ধ গ্ৰাহ গজেন দৰ হস্তিৰকু লত ভৈলা মহাৱতন্তৰ ৰাম ৰাম গজেন্দ্ৰৰ দুখ দেখি সহিব নোৱাৰি দেখা দিলে সৰুবৰে কৃষ্ণ জন্মনি ও গৰুড়ৰ স্কন্ধে আহি প্ৰভু নাৰায়ণে ও গ্ৰাহ কাটি গজেন্দ্ৰক উদ্ধাৰ কৰিলে ৰাম ৰাম হে প্ৰভু নাৰায়ণ ও সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা অপৰাধ বিনাশন্ত জুনাম নাৰায়ণ জানি নামে পঢ়িলো শৰণে আন গতি নাহি কি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি ওচৰণে কৃষ্ণ হৰি দশ অপৰাধ ক্ষমা কৰক কৃষ্ণ হেল্ল' দিয়ক ৰজাবাৰী দল এইটো অলপ বঢ়াই দিয়াচোন মই শুনা নাই অলপ
নামষাৰ ধুনীয়া হৈছে ক'বলগীয়া কেইটামান কথা আছে প্ৰথম কথা হৈছে কি মই প্ৰথম খোলক জনাইছোঁ আমাৰ এই তবলাবিলাক যেতিয়া আমি অন্য গীত গোৱা হয় তবলাবিলাক টিউন কৰি লয় গতিকে তেওঁলোকে যিটো সুৰত আছে কিন্তু তোমাৰ এইটো অকণমান ডিষ্টিউন হৈ আছে মানে খোলটো যিটো মানে গোটেই নামষাৰৰ ওপৰত মানে প্ৰভাৱ পৰিছে যেনেকৈ আমাৰ তবলাটো টিউন কৰি লয় তোমাৰ এই ডাইনাৰ ছাইডটো মানে অলপ বেলেগ বেলেগ স্কেলত বাজি আছে আৰু দ্বিতীয়তে মই আৰু এটা কথা ক'বলৈ গৈছোঁ আপোনালোকে চাওকচোন সকলোৱে গামোচাখন ফুলটো বাওঁ ছাইডে লৈছে কিন্তু এগৰাকীয়ে চাওকচোন আপুনি কি কাৰণে সোঁ ছাইডে ল'ব লাগে ফুলটো সেয়া আৰু তৃতীয়তে আৰু এটা মই জনাই থৈছোঁ নামতিগৰাকীৰ ক্ষেত্ৰতো হৈছে কি আপুনি সমজুৱাক যিটো উঠিব লাগে আপুনি বাৰে প্ৰতি আপুনি নিজে গাই আছে সেইটো নকৰিব সমজুৱাক অকণমান গাবলৈ সুবিধাটো দিব আৰু তৃতীয়তে হৈছে কি শেষৰ ফালে যে আপুনি কৈছে গ্ৰাহক কাটি গজেন্দ্ৰক এই কটা মৰা এইটো আচলতে কাটি মাৰি মেলেচক কৰিলে বুনাবাৰ গুৰুজনে শেষৰ ফালে লিখিছে এইটো গাহৰ কাটি ঠাইত আপুনি গাহ চিৰি গজেন্দ্ৰক কাৰণ আমাৰ কীৰ্তনতো গাহ চিৰি বুলিহে আছে গতিকে এই কটা শব্দটো আপুনি পাছলৈ চিৰি শব্দটো কৰিব গাহ চিৰি গজেন্দ্ৰক আনিলা উধাৰি এই কটা শব্দটো খালি উঠাই দিব দেই বাকীখিনি আপোনালোকে সামগ্ৰিকভাৱে ধুনীয়া হৈছে টিভি স্পীডত ধুনীয়া হৈছে আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ ভগৱানৰ ওচৰত কৃপা কৰিছোঁ দীৰ্ঘায়ু কৰক ঠিক আছে যাওক